নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আকৌ এটা ভিডিঅ' বনাবলৈ আগবাঢ়িছোঁ। এইটো মই চাউল তিয়াই থৈ দিছোঁ, ভাতেই বনাম। এই চাউলটো 1 ঘণ্টামান তিয়াই থৈ দিবচোন। খুব চাউলকেইটা খাবলৈ, ভাতকেইটা খাবলৈ বৰ ধুনীয়া হয়। এইটো আপোনালোকেও ট্ৰাই কৰেনে কেতিয়াবা? মইতো সদায় ট্ৰাই কৰোঁ। 1 ঘণ্টা আগত চাউলটো তিয়াই থৈ দিওঁ। ৰাতি আহাৰটো বিশেষ নাই। ভাত বনাম, এফালে দাইল বনাম আৰু এফালে পনীৰ তৰকাৰী এখন বনাম। ইফালে মই চাউলটো পাতি দিম। ঠিক তেনেকৈ মই দাইলো তিয়াই থৈছিলোঁ 1 ঘণ্টা। তো দাইলটো 1 ঘণ্টা তিয়াই থোৱাৰ পিছত কি হয়, বৰ ধুনীয়া হয়। দাইলটো মানে আপোনাৰ ভাল হয় খাবলৈ। তো সেইটো কাৰণে মই হালধি নিমখহে দিছোঁ আৰু এইটো দাইল বনাম। পনীৰৰ কাৰণে বিশেষ একো যোগাৰ নাই তেনেকৈ। যিকেইটা যোগাৰ আছে মই সেইকেইটাকে আপোনালোকক দেখাম আৰু। যিহেতু আইটেম কম আছে, মই এইটো আলু ল'লোঁ, এইটো লৈছোঁ বিলাহী আৰু এইটো হ'ল পনীৰ। বিলাহীটো মই পিচি ল'লোঁ। তো মোৰ ওচৰত বিশেষ যোগাৰ নাই। তো যিটো যোগাৰ আছে মই সেইটোৱে বনাই পেলাই আপোনালোকক দেখাম আজি। ফাৰ্ষ্টতে মই কেৰাহীত মিঠাতেল ঢালিলোঁ। এইটো এতিয়া ধুনীয়াকৈ মই ইয়াতে তেজপাতা দিলোঁ, জিৰা অলপ দিলোঁ, তাৰপিছতে দালচেনি দিছোঁ। মোৰ শাহু মায়ে পিঁয়াজ নাখায়, সেইকাৰণে পিঁয়াজ নিদিয়াকৈ মই এনেকৈ বনাব লাগে। তো আমি এইদৰে খাওঁ আৰু। এইটো ধুনীয়াকৈ লৰাই থাকক। এটা ল' ফ্লেমত আৰু। এতিয়া মই ইয়াতে আলুখিনি দি দিলোঁ। তো এইটো লৰাই থাকিব লাগিব, এনেকৈ ধুনীয়াকৈ লৰাই থাকিব। মানে তলত লাগিব দিব নালাগে। এতিয়া মই ইয়াৰ পিছত টমাটৰখিনি দিলোঁ। তো টমাটৰখিনিও ঠিক তেনেকৈয়ে লৰাব লাগিব। এনেকৈ ধুনীয়াকৈ আপুনি লৰাই থাকক। তাৰপিছতে আৰু হালধি নিমখ আৰু বিশেষ মই মছলা নিদিওঁ, ধনিয়া পাউডাৰ দিম। এই তিনিটাই দিম মই ইয়াতে হালধি দিলোঁ, নিমখ দিলোঁ, ঠিক আছে। আৰু এতিয়া মই দিম, ভিডিঅ'টো নিজেই কৰিব লগা হৈছে যে, সেইকাৰণে মোৰ অকণমান দেখাবলৈ প্ৰব্লেমো হৈছে। এইটো ধনিয়া পাউডাৰ হয়, তো মই এইটো এড কৰিম ইয়াতে। এই তিনিটাই মই হালধি, নিমখ, ধনিয়া পাউডাৰ দিয়ে মই এইটো বস্তু বনাম। এইটো ধুনীয়াকৈ খুব লৰাই থাকিব আৰু কম গেছত দি পেলাই এখন ঢাকনা দি এইটো আপুনি 4 মিনিটছ টাইম থাকিব, তাৰপৰা খুলিব, আকৌ এনেকৈ লৰাই দিব। এফালে পনীৰটো ফ্ৰাই কৰিছোঁ। মই বিশেষকৈ পনীৰত একো দিয়া নাই, হালধি নিমখ লগাই দিয়া নাই। মই জাষ্ট এনেকৈ প্লেইনকৈ ফ্ৰাই কৰোঁ। একদম মই চফ্টলিকৈ ফ্ৰাই কৰিলোঁ। এইটো চফ্টলিকৈ ফ্ৰাই কৰিলে কি হয়, বস্তুটো খাবলৈও ভাল হয় আৰু ভালো লাগে। ঠিক এনেদৰে এতিয়া মই এই কেটলিটো গৰম কৰিম। এইকাৰণে গৰম কৰিছোঁ যাতে ইয়াতে মই ঢালিব পাৰোঁ। এইটো চাওক, মই এইটো ল' ফ্লেমত দি পেলাই এই বস্তুটো, এইটো কালাৰ আহিছে। এটা কালাৰ আহিলে খুব সুন্দৰ হয়, নহয়নে বাৰু?
মই ইয়াতে এতিয়া আদা দিলোঁ অলপ, যাতে স্মেলটো ধুনীয়া আহে। আপোনালোকে পাৰিলে লং ইলাচিও দি দিব। মই ইয়াতে ইলাচি এড কৰিলোঁ। লংটো বিশেষ মোৰ হাতত ইমান নাছিলে, মই দুটাই পালোঁ, দুটাই দি দিলোঁ আৰু। লং আৰু ইলাচি ফ্লেভাৰটো ভাল আহে। এতিয়া মই গৰম পানী এড কৰিম। পানীটো এটা জোখত দিব লাগে, যিটো আপোনাৰ খাই টেষ্ট হয়। আৰু ইয়াৰ পিছত মই পনীৰটো ইয়াতে দি দিম। এটা জোখত হ'ব লাগে, যিটো জোখত আপোনাৰ খায়ো ভাল পায় ঘৰৰ মানুহকেইটাই। এতিয়া মই কি কৰিম, পনীৰকেইটাও দি দিম ইয়াতে এটা এটাকৈ। এইখিনি গোটেই বস্তুবোৰ ঢালি দিম। গোটেই বস্তুখিনি মই দি দিলোঁ ইয়াতে পনীৰ। এতিয়া আপুনি ল' ফ্লেমত দি পেলাই, আৰু এইটো ঢাকনাটো মাৰি দিয়ক। এইটো সিজি থাকিব এতিয়া, নহ'লে কি হয় পানীটো আপোনাৰ কমি গৈ থাকে। তো সেইকাৰণে আপুনি 10 মিনিটছ থৈ দিয়ক আৰামছে। তাৰপৰা আৰু বস্তুটো চাওঁ কেনেকৈ কি হয়। আজি জানে মই দুপৰীয়াও পনীৰে বনাইছিলোঁ। দুপৰীয়া মই আকৌ এনেকৈ বনাইছিলোঁ। আজি মানে পনীৰে আছিলে, দুপৰীয়াও আছিলে, এতিয়া ৰাতিও হ'ব। এইটো মই দহি ক্ৰীম দিছিলোঁ। দহি ক্ৰীম দি পেলাই মই এইটো এনেকৈ বনাইছিলোঁ। লগতে মটৰ আছিলে, এইটো কালাৰ আছিলে। মই দাইলত মেথি গুটি দিছোঁ আৰু এইটো কাজি নেমু হয়, এইটো ফ্লেভাৰ আহিবৰ কাৰণে মই এইটো পূৰা এড কৰি দিম। বেছি দিব নালাগে, আপোনালোকে ফ্লেভাৰ আহিবৰ কাৰণে অকণমান দিবচোন, বৰ ধুনীয়া লাগে। হেল্ল' গাইজ, মোৰ ৰেডি হৈ গ'ল ডিনাৰ। এইটো ৰাতি আহাৰ, পনীৰ তৰকাৰী, দাল আৰু ভাত, ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আগন্তুক অহা ভিডিঅ'বিলাকো মই শ্বেয়াৰ কৰিবলৈ ট্ৰাই কৰিম আপোনালোকৰ লগত। আৰু আপোনালোকেও যদি কিবা ট্ৰাই কৰে, মোকো নিশ্চয় মোৰ লগত শ্বেয়াৰ কৰিব। বাই বাই, শুভৰাত্ৰি।